তেজপুৰত বৰ্তমানেও অব্যাহত আছে মাটিৰ দালালৰ সন্ত্ৰাস। জালিয়াতিৰে মাটি ক্ৰয় কৰাৰ অভিযোগত শোণিতপুৰ আৰক্ষীয়ে লাটমণ্ডল সহ আন এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে ফণীন্দ্ৰ কুমাৰ বৰা নামৰ ব্যক্তিজনৰ এক কথা 10 লেচা মাটি জালিয়াতিৰে ক্ৰয় কৰিছিল তেজপুৰৰ ডাকঘৰৰ কৰ্মচাৰী ভাৰ্গৱজ্যোতি নাথে। লাটমণ্ডল প্ৰদীপ দেৱনাথৰ জৰিয়তে এই সমগ্ৰ কাণ্ড সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে তেজপুৰ সদৰ থানাত ফণীন্দ্ৰ বৰাই এক এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লাটমণ্ডল প্ৰদীপ দেৱনাথ আৰু ভাৰ্গৱজ্যোতি নাথক। কিন্তু বৰ্তমানো আন এজন অভিযুক্ত অনুপম বৰা পলাতক অৱস্থাত। এই মাটিটো মই কাকো বিক্ৰী কৰা নাই। এই মাটিটো মই ছোৱালী নামত দিছোঁ, দান সূত্ৰে দিছোঁ। হয়, মই জোখা নাই ইমান। মোৰ মাটি বহুত আছে, গতিকে ক'ত কিমান আছে এইবিলাক নাজানো। মই বেমাৰী মানুহ ঘৰত পৰি থাকোঁ, কোনে কি কৰিছে, কোনে কিবা এগ্ৰিমেণ্ট কৰিম বুলি চহি লৈছে। তাক মই বেলেগ মাটিও দিছোঁ, হয়তো সেইবিলাক মাটি সি বেছি আছে, দুকঠা একঠাকৈ বেছি আছে। ভাবিছিলোঁ সেইবিলাক মাটিৰে এগ্ৰিমেণ্ট কৰিছে, কিন্তু এইটো মাটি যে এগ্ৰিমেণ্ট কৰিছে মই নাজানো। এগ্ৰিমেণ্টৰ কাৰণে চহি গ'ল, এইটো মাটি বুলি নাজানো, বেলেগ মাটি দেখুৱাইছে নহয় মোক। মোৰ মাটি বহুত আছে, ইফালে সিফালে বহুত। মই তাৰে এটা কৰিছে বুলি অলৰেডি সেইবিলাক মাটি বিক্ৰী কৰিও আছে, মই দিও দিছোঁ। এইফালে পাছফালে এখন বাৰী আছে, ইয়াত সি ঘৰ নবনালে কাৰণে মই পাছফালে মই বাৰীখন দিলোঁ। এবিঘাৰ বেছি মাটি আছে, সেইবিলাকো সি বেচিলে। জাল কৰিছে, মোৰ লগত জালেই কৰিছে। বিয়াত মানে উপহাৰ হিচাপে ছোৱালীজনী মই কিনিম এই মাটিডোখৰে দিছোঁ। মানে একমাত্ৰ ছোৱালী হিচাপে এইখিনি তাই কেতিয়াবা মোৰ ইয়াত থাকিলেও থাকিব, যি কৰে মানে দেউতাই দিছে আৰু মোক দান সূত্ৰে, কিন্তু কাগজে পত্ৰে হোৱা নাই। সেই অনুযায়ী মানে মই জানো এইখিনি মাটি মোৰেই। তাত দেখিলোঁ টাটা মোবাইল এখন আছে আৰু ক'লা স্কৰ্পিঅ এখন আছে আৰু লেবাৰ কেইটামান আছে, এজন মানুহ আছে চশমা পিন্ধা, ছানগ্লাছ লগোৱা। মই ক'লে আপুনি কাৰ পৰা কিনিছে? তেতিয়া মোৰ জ্যেষ্ঠ দাদা অনুপম বৰাৰ কৈছে তেখেতে জানে যদিও মই নাজানো, কিন্তু মোৰ দাদাৰ নাম লৈছে অনুপম বৰাই, এই মাটিডোখৰ মোক বেচিছে বুলি। মণ্ডল পূৰা জড়িত আছে আৰু মই মণ্ডলক ঘোচ খুৱাইছে কিমান এমাউণ্ট সেইটোও মই জানো। পূৰা জালিয়াতি, দেউতা পাৰ্মিশ্যন দিয়াই নাই।